মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণী গণিতৰ পাঠ 10 সময়। প্ৰথমতে দিয়া আছে গৰমৰ বন্ধ। বাইদেউ, জুলাইৰ 1 তাৰিখৰ পৰা আমাৰ গৰমৰ বন্ধ আৰম্ভ হ'লে আমি মামাৰ ঘৰলৈ ফুৰিবলৈ যাম। পিছত বাইদেৱে কৈছে, হয় নেকি? জুলাইৰ 1 তাৰিখ কি বাৰ হ'ব কেলেণ্ডাৰখনত চোৱাচোন। কোন তাৰিখত কি বাৰ হ'ব আমি চাব নাজানো বাইদেউ। ল'ৰা-ছোৱালীখিনিয়ে কৈছে, আমি কেলেণ্ডাৰ চাব নাজানো। আহচোন আজি আমি কেলেণ্ডাৰ চাবলৈ শিকোঁ। 2025 চনৰ এই কেলেণ্ডাৰখনলৈ মন কৰা। ইয়াত বছৰৰ 12টা মাহ আৰু 7 বাৰৰ উল্লেখ আছে। প্ৰতিটো বাৰৰ বাবে তাৰিখবোৰ লিখা আছে। চোৱা, এখন অকণ সৰু সৰু হৈছে, তোমালোকক মই বাৰু দেখাই দিম ভালকৈ। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। অকণমান যদি আমি ডাঙৰ কৰি চাওঁ, নৱেম্বৰ, ডিচেম্বৰ, ঠিক আছে। তাৰপিছত ইয়াত চোৱা, এয়া দেওবাৰ, তাৰপিছত এয়া সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ। এতিয়া ধৰি লোৱা 4 তাৰিখটো দেওবাৰ, মে' মাহৰ। আৰু ইয়াত সুধিছিলে কি জুলাই মাহৰ 1 তাৰিখ কি বাৰ হ'ব। জুলাই মাহৰ 1 তাৰিখ, এইটো জুলাই 1 তাৰিখটো কি বাৰত আছে চোৱা, মঙ্গলবাৰত আছে, হয়নে? ঠিক আছে, তোমালোকক মই এখন ডাঙৰ কেলেণ্ডাৰ দেখাম। এতিয়া এইফালে দিয়া আছে অকণমান ডাঙৰকৈ চোৱা। (2025) চনৰ কেলেণ্ডাৰখন চাওঁ আহা। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট। এতিয়া জুলাই মাহৰ এইটো 1 তাৰিখটো কি বাৰ আছে, এইটো মঙ্গলবাৰে আছে, হয়নে? গোল কৰি দিয়া আছে। তাৰপিছত এতিয়া কেলেণ্ডাৰখনৰ ঘেৰ কৰা তাৰিখটো আৰু বাৰটো চোৱাচোন। জুলাই মাহৰ 1 তাৰিখটো মঙ্গলবাৰ। এতিয়া কি কি কৈছে, 14 জানুৱাৰী, 7 মাৰ্চ আৰু 2 অক্টোবৰ আৰু 22 ডিচেম্বৰ ৰঙা ৰং কৰা। এতিয়া 14 জানুৱাৰী তোমালোকক মই দেখুৱাই দিম, তোমালোকে ৰঙা ৰং কৰি ল'বা হা। 14 জানুৱাৰী, এইটো জানুৱাৰী মাহ, এইটো হ'ল 14 তাৰিখ, এইটো 14 তাৰিখ। ইয়াত তোমালোকে কি ৰং কৰিবলৈ কৈছে, ৰঙা ৰং কৰিবা হা। 14 তাৰিখ জানুৱাৰী 14, এইটো। তাৰপিছত জানুৱাৰী 14, তাৰপিছত তোমালোকক কি দিছে আৰু 7 মাৰ্চ, মাৰ্চৰ 7 তাৰিখটো এইটো, এইটো ৰঙা ৰং কৰিব দিছে। মাৰ্চৰ 7 তাৰিখটো কি বাৰ আছে চোৱা, শুক্ৰবাৰে আছে। আৰু জানুৱাৰীৰ 14 তাৰিখটো আছে মঙ্গলবাৰে। এইটো ইয়াত ৰঙা ৰং কৰিব দিছে, এইকেইটা ৰঙত তোমালোকে ৰঙা ৰং কৰিবা। তাৰপিছত 2 অক্টোবৰ, এইটো অক্টোবৰ মাহ হয়নে? অক্টোবৰৰ 1 তাৰিখ, এইটো হ'ল 2 তাৰিখ। 2 তাৰিখটো কি বাৰ আছে, 2 তাৰিখটো আছে বৃহস্পতিবাৰ। আমাক এই 2 তাৰিখটো ৰঙা ৰং কৰিব দিছে, এইটো ৰঙা ৰং কৰি ল'বা। তাৰপিছত আছে 22 ডিচেম্বৰ, এইটো হ'ল ডিচেম্বৰ শেষ মাহটো, এইটো হ'ল 22 তাৰিখ। এইটো তোমালোকে মই গোল কৰি দিছোঁ, তোমালোকে ৰঙা ৰং কৰি ল'বা, হ'ব। তাৰপিছত মে' মাহৰ 20 তাৰিখত ঘেৰ দিয়া। এতিয়া মে' মাহৰ 20 তাৰিখ, মাৰ্চ, এপ্ৰিল, মে' মাহৰ এইটো মে' মাহৰ আমি যদি চাওঁ 20 তাৰিখটো এইটো এনেকৈ ঘেৰ দিবলৈ দিছে। এইখিনি ৰঙা ৰং কৰিবলৈ দিছে, মই কাঠ পেঞ্চিলে বুলাই দিছোঁ। তাৰপিছত এতিয়া ভাৰতবৰ্ষৰ গণৰাজ্য দিৱস উদযাপন কৰা তাৰিখটো শুদ্ধ চিন দিয়া। গণৰাজ্য দিৱস কিমান তাৰিখে পালন কৰা হয়, 26 জানুৱাৰী।
এইটো জানুৱাৰী মাহৰ 26 তাৰিখটো কোন আছে 25 26 টো এইটো দেওবাৰ পৰিছে হয়নে তাৰ পিছত তোমাৰ জন্ম তাৰিখটো আকাশী ৰং কৰা তোমাৰ জন্ম তাৰিখ কোন যিমান যি তাৰিখে হৈছে এটো আকাশী ৰং কৰিবলৈ কৈছে এটো সকলোৰে জন্ম তাৰিখ বেলেগ বেলেগ হ'ব গতিকে নিজৰ জন্ম তাৰিখটো তোমালোকে ৰং কৰিবা এপ্ৰিল মাহৰ দেওবাৰৰ তাৰিখ কেইটা এনেকুৱা ষ্টাৰ চিন দিবলৈ কৈছে এপ্ৰিল মাহৰ দেওবাৰৰ তাৰিখ কেইটা এনেকুৱা চিন দিবলৈ কৈছে এপ্ৰিলৰ দেওবাৰ এইকেইটা এপ্ৰিলৰ দেওবাৰ কেইটাত এপ্ৰিলৰ দেওবাৰ কেইটা এনেকৈ দিবলৈ কৈছে এনেকুৱা চিন দিবলৈ কৈছে এটা হল এপ্ৰিলৰ দেওবাৰ তাৰ পিছত দিয়া আছে জুন মাহৰ অযুগ্ম তাৰিখ কেইটাত গুলপীয়া ৰং কৰা জুন মাহৰ অযুগ্ম তাৰিখ কেইটাত গুলপীয়া ৰং কৰা জুন মাহৰ অযুগ্ম এটো জুন মাহৰ অযুগ্ম 1 আছে 3 আছে 5 আছে 7 আছে 9 আছে 11 আছে 13 আছে 15 আছে 17 আছে 19 আছে 21 আছে 23 25 27 29 এইকেইটা হল জুন মাহৰ অযুগ্ম তাৰিখ এইকেইটাত কি ৰং কৰিব দিছে গুলপীয়া ৰং কৰিব দিছে তাৰ পিছত সেপ্টেম্বৰ মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ কেইটা নীলা ৰং কৰা সেপ্টেম্বৰ মাহলৈ যাওঁ আমি সেপ্টেম্বৰ মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ সেপ্টেম্বৰ মাহৰ এটো হল প্ৰথম শনিবাৰ এটো হল দ্বিতীয় শনিবাৰ আৰু চতুৰ্থ শনিবাৰ এটো হল চতুৰ্থ শনিবাৰ এটো কি কৰিব দিছে গুলপীয়া ৰং কৰিব দিছে নীলা ৰং কৰিব দিছে এটো নীলা ৰং কৰিবা তোমালোকৰ গৰম বন্ধৰ মাহটো ঘেৰ কৰা গৰম বন্ধ হল জুলাই মাহটো এনেকৈ ঘেৰ দিবলৈ দিছে জুলাই মাহটো হ'ব তাৰ পিছত আছে নৱেম্বৰ মাহৰ আটাইতকৈ ডাঙৰ যুগ্ম তাৰিখটোত কাঠ পেন্সিলে ৰং কৰা নৱেম্বৰ মাহৰ আটাইতকৈ ডাঙৰ যুগ্ম নৱেম্বৰ মাহ আটাইতকৈ ডাঙৰ যুগ্ম হৈ গ'ল নৱেম্বৰ মাহৰ আটাইতকৈ ডাঙৰ যুগ্ম হৈ গ'ল 30 ইয়াত কাঠ পেন্সিলে ৰং কৰিছে হ'বনে এইখিনি বছৰটো কেইটামান উদযাপন দিৱসৰ তাৰিখবোৰ চাওঁ আহা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস 20 জুন ৰাষ্ট্ৰীয় গণিত দিৱস 22 ডিচেম্বৰ লক্ষ্মীনাথ বেজবৰুৱা জয়ন্তী 14 অক্টোবৰ বিশ্ব স্বাস্থ্য দিৱস 7 এপ্ৰিল সুধাকণ্ঠ দিৱস 5 নৱেম্বৰ বছৰটো এই দিৱসবোৰ মাহ অনুযায়ী একাধিক্ৰমে সজাওঁ আহা বিশ্ব স্বাস্থ্য দিৱস হল 7 এপ্ৰিল তাৰ পিছত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস এটো হল
20 জুন তাৰপিছত হ'ব লক্ষীনাথ বেজবৰুৱা জয়ন্তী অক্টোবৰ 14 অক্টোবৰ পিছত আহিব নৱেম্বৰ ক্ষুধাকণ্ঠ দিৱস আৰু একেবাৰে শেষত আছে ডিচেম্বৰ হয়নে ৰাষ্ট্ৰীয় গণিত দিৱস ৰাষ্ট্ৰীয় গণিত দিৱস লক্ষ্মীনাথ বেজবৰুৱা জয়ন্তী হ'ব তাৰপিছত চোৱা গাণিতিক খেল এতিয়া চোৱা যিকোনো 9টা তাৰিখ বৰ্গ আকৃতিত ল'ব লাগে এনেকৈ 9টা তাৰিখ লৈছে হয়নে ইয়াতো এনেকৈ 9টা তাৰিখ লৈছে লৈ পেলাই এইদৰে এনেকৈ যোগ কৰিছে ধৰি লওক 1 9 17 3 9 15 2 9 16 1 8 15 1 8 15 নাই 3 9 15 8 9 10 8 9 10 2 9 16 3 10 17 এইকেইটা যোগফল উলিয়াব দিছে 1 9 17 27 2 9 16 27 3 9 15 27 হ'ব 27 12 20 28 12 20 28 12 28 হ'ব 40 আৰু 20 60 13 20 27 হ'ব 60 14 20 26 60 19 20 21 হ'ব 60 যোগফলসমূহ চাই তোমালোকৰ মতামত আগবঢ়োৱা আটাইকেইটাৰে যোগফল একেই হৈছে তাৰপিছত চোৱা জন্ম প্ৰমাণপত্ৰ জন্ম মৃত্যুৰ পঞ্জীয়ন আইন 1969 চনৰ 12/17 অংশৰ জন্ম মৃত্যুৰ পঞ্জীয়ন বিধি 1999 ইমান অংশত লিপিবদ্ধ 8-13 অংশত লিপিবদ্ধ কোকৰাঝাৰ ইয়াৰ দ্বাৰা প্ৰমাণিত কৰা হ'ল যে নিম্ন উল্লেখিত তথ্য অসম ৰাজ্যৰ কোকৰাঝাৰ জিলাৰ ইমান পঞ্জীয়ন গোটৰ জন্মৰ মূল অভিলেখৰ পৰা সংগ্ৰহ কৰা হৈছে নাম অমল বসুমতাৰী লিংগ পুৰুষ জন্ম তাৰিখ 17/3/2018 মানে 17 মাৰ্চ 2018 জন্মস্থান ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় কোকৰাঝাৰ মাতৃৰ নাম ৰূপিলা বসুমতাৰী পিতৃৰ নাম বিমল বসুমতাৰী জন্মৰ সময়ত পিতৃ মাতৃৰ ঠিকনা শিশুটি জন্মৰ সময়ত পিতৃ মাতৃৰ ঠিকনা বাসুগাঁও কোকৰাঝাৰ অসম পিতৃ মাতৃৰ স্থায়ী ঠিকনা বাসুগাঁও কোকৰাঝাৰ অসম পঞ্জীয়ন নম্বৰটো ইয়াত উল্লেখ দিয়া নাই জাৰি হোৱা তাৰিখ 10/4/2018 মন্তব্য কৰ্তৃপক্ষৰ স্থায়ী ঠিকনা প্ৰতিটো জন্ম মৃত্যুৰ প্ৰয়োজন নিশ্চিত কৰা ইয়াত থাকিব কৰ্তৃপক্ষৰ সহি আৰু ঠিকনা জন্মৰ প্ৰমাণপত্ৰখন চাই তলৰ খালী ঠাইবোৰ পূৰণ কৰা দিন মাহ বছৰ আৰ্হিমতে অমলৰ জন্ম তাৰিখটো হ'ল 17/3/2018 অমলে 2018 চনৰ জানুৱাৰী প্ৰথম জানুৱাৰী হ'লে 1 ফেব্ৰুৱাৰী হ'লে 2 মাৰ্চ হ'লে 3 এইটো হ'ব মাৰ্চ এপ্ৰিল হ'লে 4 হ'ব মে হ'লে 5 হ'ব 2018 চনৰ 17 জুলাই তাৰিখে তেওঁৰ বয়স কিমান মাহ আছিল
17 জুলাই এতিয়া হ'ব মাৰ্চ এপ্ৰিলত এমাহ মে 2 মাহ জুনত 3 মাহ জুলাইত 4 মাহ 26 চনৰ 17 মাৰ্চ তাৰিখে অমলৰ বয়স হ'ব এতিয়া আসলে 18 19 হলে 1 বছৰ 20 হলে 2 21 হলে 3 22 হলে 4 23 হলে 5 24 হলে 6 25 হলে 7 26 হলে 8 বছৰ বৰ্তমান অমলৰ বয়স বৰ্তমান অমলৰ বয়স হ'ব কিমান বছৰ কিমান মাহ আৰু কিমান দিন এতিয়া আজিৰ তাৰিখটোৰ পৰা যদি আমি সেই অমলৰ জন্ম তাৰিখটো বিয়োগ কৰি দিওঁ তেতিয়া অমলৰ বয়সটো ওলাই যাব এইটো আমি কৰি দিওঁ চাই লওঁ ধৰি লোৱা আজি তাৰিখটো হ'ল 19 11 2025 আৰু অমলৰ জন্মটো হ'ল 17 তাৰিখ 3 2018 গতিকে কিমান হ'ব প্ৰথমতে আমি চাই লওঁ দুদিন 19 দিন আছে 17 দিন আছে তাৰ পিছত এতিয়া 11 নম্বৰ মাহ নৱেম্বৰ 11 পৰা 3 গলে থাকিব 8 3 11 আৰু 2025 পৰা 18 গলে কিমান হ'ব 2018 গলে 7 বছৰ এটো বিক কৰিব জানিবা তোমালোকে এটো 15 হ'ব ইয়াৰ পৰা গলে 1 ধাৰ কৰিলে 15 পৰা 8 গলে 7 এটো বাকিখিনি সব একে মিলি যাব ইয়াত 1 থাকিব 0 0 0 গতিকে 7 বছৰ 7 বছৰ 8 মাহ 2 দিন হ'বনে কি হ'ব 7 বছৰ 8 মাহ 2 দিন এটো যদি আজি তাৰিখটো 19/11 মতে হা 19/11/2025 কাৰণে এটো হৈছে আৰু কাইলে এদিন বাহিব 3 দিন হ'ব তেনেকে বাহি গৈ থাকিব হ'ব ভিডিওটো দীঘলীয়া হোৱাৰ বাবে আজি আমি এটো ভিডিওত এইখিনিকে কৰি দিলো ইয়াৰ পিছৰ ভিডিওত আমি ইয়াৰ পিছৰ এইখিনিকে কৰি দিলো ইয়াৰ পিছৰ ভিডিওত আমি ইয়াৰ পিছৰখিনি কৰি যাম তোমালোকে চাই থাকিবা আৰু সেইটো ভিডিওৰ লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত দি দিম চাই লব পাৰিলা ভিডিওটো যদি চাই ভাল পালা তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ